নমস্কাৰম মাৰ বাবে বনোৱা এটা বাঁহৰ কলম আৰু যোৰহাটৰ ধুনীয়া স্মৃতিবিলাক 2016 পৰা প্ৰায় 2 বছৰেই যোৰহাটত আছিলোঁ আৰু 2017ত এই বাঁহৰ কলমটো বনাইছিলোঁ এটা ধুনীয়া স্মৃতি বাঁহৰ কলমটোত এয়াই আছে যে মই এই বাঁহৰ কলমটো নিজেই বনাইছিলোঁ নিজে বাঁহ কাটি আনি বনাইছিলোঁ আৰু মই বাঁহৰ হওক বা কাঠৰ হওক খুব ভাল পাওঁ কলমবিলাক মানে মোৰ কাৰণে বহুত মই পাগলো হয় মই বাঁহৰ হওক বা কাঠৰ বস্তুবিলাকৰ প্ৰতি বহুত আকৰ্ষিত হওঁ আৰু বাঁহৰ কলম বা কাঠৰ কলম পালে মই বিৰাট ভাল পাওঁ আৰু বিশেষকৈ এইটো মই নিজে বনোৱা যেতিয়া এয়া মোৰ বহুত মৰমৰ হয় মই এইটো স্পেচিয়েলি মাৰ কাৰণে বনাইছিলোঁ আৰু ইয়াত মই ইউজ কৰিছিলোঁ কপাৰ ৱায়াৰ আৰু কপাৰ ৱায়াৰে মই জুৱেলাৰীজো বহুত বনাইছিলোঁ সেইটো কাৰণে যিখিনি আছিলে তাৰ মাজতে মিলাই মেলি পাৰ্ল দি এনেকৈ অকণমান আঁকি মেলি দিছিলোঁ কেনেকুৱা হৈছে নাজানো কিমান বছৰ আগতে বনোৱা এই কলমটোত যোৰহাটৰ স্মৃতি জড়িত হৈ আছে বুলি যে কৈছোঁ তাৰ কাৰণ এয়া যে তেতিয়াও মোৰ ৰুমৰ ওচৰৰ খিৰিকীৰে এদিন মই বাহিৰলৈ চাই থাকোঁতে দেখিলোঁ ওচৰৰ বৰ্তা এজনে বাঁহ গছবিলাক কটাই আছিলে তো মই বৰ্তাজনক ক'লোঁ যে বৰ্তা মোক বাঁহৰ অকণি সৰু সৰু বাঁহটো দিব নেকি বৰ্তাই ক'লে এতিয়াতো দিগদাৰ হ'ব তুমি যদি নিজে লৈ যাব পাৰা কাটি লৈ যাব পাৰিবা দেই তো মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ যিহেতু মই ভাল পাওঁ আৰু সেইটো টাইমত অলপ টাইম আছিল তো নতুন নতুন বস্তুবোৰ ট্ৰাই কৰিও ভাল লাগিছিলে তো মই নিজেই বাঁহৰ সৰু সৰু টুকুৰা কেইবাটাও আনিলোঁ যে গোটেইকেইটা ঢেৰ কলম বনাম কিন্তু এটাহে ভাল হ'ল চ' মই এইটো মাৰ কাৰণে থলোঁ কাৰণ মা মোৰ কাৰণে বহুত স্পেচিয়েল হয় আটাইতকৈ স্পেচিয়েল হয় ইয়াৰ লগত স্মৃতি জড়িত এইকাৰণেও হৈ আছে কাৰণ নিজেই বাঁহ কাটি নিজেই চুচি মেলি ধুনীয়াকৈ বনোৱা এটা কলম এতিয়ালৈকে ধুনীয়া হৈ আছে চ' ভাল লাগে মানে নিজে কৰা কামটোৰ প্ৰতি নিজৰ এটা মৰম জাগে আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব ইয়াৰ পিছততো আৰু বনোৱা হোৱা নাই বাট আগলৈ বনালে আৰু ভিডিঅ'জ আপোনালোকক দিম কেনেকৈ বনালোঁ কি বনালোঁ সেইটো টাইমত ইমান নেটৰ ইমান হেৰি নাছিল চ' ভিডিঅ' কৰা নহ'ল